নমস্কাৰ। দেশৰ যিটো পৰিস্থিতি আমি সকলোৱে জানি আছোঁ, দেখি আছোঁ। গতিকে মোৰ ফালৰ পৰা আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে যেতিয়াই নিজৰ কাৰণে প্ৰাৰ্থনা কৰে, প্লিজ অনুগ্ৰহ কৰি দেশৰ কাৰণে যুঁজ দিয়া জোৱানসকলৰ কাৰণে, দেশ মাতৃৰ কাৰণে প্লিজ আপোনালোকে এবাৰ হ'লেও দিনত প্ৰাৰ্থনা কৰিব। হয়তো কোনোৱে ক'ব, ঘৰৰ পৰা প্ৰাৰ্থনা কৰি কি হ'ব, আমি দিব পৰাকৈ, আমি কৰিব পৰাকৈ আমাৰ হাতত একো নাই। গতিকে কেৱল আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ একো শক্তি নাই। যিসকল পিতৃ মাতৃ বুকু কপি জীয়াই আছে, যিসকল পত্নী বুকু কপি জীয়াই আছে, যিসকল সন্তান বুকু কপি জীয়াই আছে, ভগৱানে তেওঁলোকক শক্তি দিয়ক। আৰু আপোনালোকক পুনৰবাৰ কৈছোঁ, প্লিজ আপোনালোকে দিনটোত নিজৰ কাৰণে যেতিয়া প্ৰাৰ্থনা কৰে, জোৱানসকলৰ কাৰণে, দেশ মাতৃৰ কাৰণে আপোনালোকে এবাৰ প্লিজ প্ৰাৰ্থনা কৰক। আমি প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ হাতত একো উপায় নাই। গতিকে আপোনালোক আকৌ মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, প্লিজ আপোনালোকে তেওঁলোকৰ কাৰণে দিনৰ অন্তত এবাৰ হ'লেও প্ৰাৰ্থনা কৰিব। জয় হিন্দ, জয় ভাৰত মাতা কি জয়।